Dear students, welcome to my channel. আজি অষ্টম অধ্যায় trigonometry পৰিচয় introduction to trigonometry. তো আমি trigonometry লগত পৰিচয় হ'বলৈ হ'লে ফাৰ্ষ্ট আমি trigonometry বিষয়ে এইটো আছে যে ইয়াৰ বিষয়ে আমি ভালকৈ জানিব লাগিব। তো trigonometry মানে কি? তো trigonometry মানে হ'ল চোৱা ট্ৰাই মানে হ'ল তিনি, গণ মানে হ'ল বাহু আৰু মেট্ৰি মানে বা মেট্ৰন মানে হ'ল কি যোগ, মানে তিনিটা বাহুৰ যোগ। এইটো মানে হ'ল কি ট্ৰাইগনোমেট্ৰি। তো এইবিলাক আমি কি কৰিব লাগিব, তিনিটা বাহুৰ যোগ সাধাৰণতে কিন্তু আমাৰ ত্ৰিভুজৰ ক্ষেত্ৰত হয়। তো ত্ৰিভুজটো কি ত্ৰিভুজ হ'ব লাগিব? সমকোণী ত্ৰিভুজ। তো এইটো চেপ্টাৰটোত আমি কি কৰিব লাগিব, এটা সমকোণী ত্ৰিভুজ লৈ পেলাই তাৰ ওপৰত আমি এই কোণ বাহু এইবিলাকৰ ওপৰত আমি আলোচনা কৰিম। তো ভিডিঅ' কণ্টিনিউ কৰা, ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। এটা সমকোণী ত্ৰিভুজ অংকন কৰি লৈছোঁ। তুমি নামবোৰ দিব পাৰা। এইটো দিলোঁ এ বি চি। যেহেতু এটা এটা সমকোণী ত্ৰিভুজ, গতিকে কি হ'ব, ইয়াৰ বি কোণটো মই 90 ডিগ্ৰী বনাই দিলোঁ। চোৱা, তেনেহ'লে এইটো যদি 90 ডিগ্ৰী হয়, তেনেহ'লে ইয়াৰ বিপৰীত বাহুটো কি আছে? এ চি আছে। এ চিটো কি হৈ যাব? অতিভুজ হৈ যাব। আৰু বি চিটো কি হ'ব? ভূমি। আৰু এই দুটা হ'ব কি তোমাৰ লম্ব। তো এইটো ত্ৰিভুজটোৰ বি কোণটো যেহেতু কি আছে 90 ডিগ্ৰী, গতিকে তেনেহ'লে চি কোণ আৰু এ কোণ, এই দুটা কোণৰ মাপ কিমান হ'ব? আমি জানো যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে যদি তোমাৰ এংগেল বি কোণটা কিমান হয়? 90 ডিগ্ৰী, তেনেহ'লে এংগেল এ কিমান হ'ব আৰু এংগেল চিটা কিমান হ'ব, হয়নে নহয়? আমি অলৰেডি পাইছোঁ যে কি হয়, এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী। তো আমি যদি এনেকৈ লিখি লওঁ, এংগেল এ প্লাছ এংগেল বি প্লাছ এংগেল চি সমান সমান 180 ডিগ্ৰী। তেনেহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? চোৱা, বিটো আমাক দিয়া আছে। আমি লিখিব পাৰোঁ যে এংগেল এ প্লাছ 90 ডিগ্ৰী প্লাছ এংগেল চি সমান সমান 180 ডিগ্ৰী। আচ্ছা, তাৰপিছত চোৱা, এইবাৰ আমাৰ এংগেল এ প্লাছ এংগেল চি সমান সমান আমি লিখিব পাৰোঁ 180 ডিগ্ৰী, আৰু 90টো আমি কি কৰোঁ, সমান সমানৰ সোঁফালে লৈ যাওঁ। তো 90 ডিগ্ৰী। তো বিয়োগ কৰিলে কিমান থাকিব? 90 ডিগ্ৰী থাকিব। তাৰমানে আমি কি পালোঁ যে এংগেল এ প্লাছ এংগেল চি সমান সমান 90 ডিগ্ৰী। তাৰমানে এই এংগেল আৰু এই এংগেল, এই দুটা এংগেলৰ যোগফল আমি কিমান পাইছোঁ? 90 ডিগ্ৰী পাইছোঁ। গতিকে চোৱা, তেনেহ'লে এই কোণ কি হ'ব পাৰে? এই কোণ 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব, আৰু এই কোণো কি হ'ব লাগিব? 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব। আমি কি পাইছোঁ? যিবোৰ কোণ 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, এইবোৰ কোণ হ'ল কি? সূক্ষ্ম কোণ। তো এই চি কোণ আৰু এই কোণ, তো এই কোণ দুটা কি হ'ব? সূক্ষ্ম কোণ। কাৰণ কি আছে? সূক্ষ্ম কোণবিলাক কি হয়? 0 ডিগ্ৰীকৈ কি হ'ব লাগে? ডাঙৰ হ'ব লাগে। আমি যদি কোণটোক আমি থিতা বুলি নামকৰণ কৰোঁ, কি হ'ব? 0 ডিগ্ৰীতকৈ ডাঙৰ হয় কিন্তু 90 ডিগ্ৰীতকৈ কি হয়? সৰু হয় এইটো কোণ। তো সেই কোণটোক কি কোণ বুলি কোৱা হ'ব? এই কোণটোক কোৱা হ'ব কি তোমাৰ? সূক্ষ্ম কোণ। তো এইবাৰ চোৱা, আমি এই ত্ৰিগোণমিতি যে আছে, এই ত্ৰিগোণমিতি আমি সমকোণী ত্ৰিভুজ লৈ পেলাই এইটো সমকোণী ত্ৰিভুজৰ যি দুটা আমাৰ সূক্ষ্ম কোণ আছে, সেই সূক্ষ্ম কোণ দুটাৰ ওপৰত আমি এবাৰ আলোচনা কৰিম। আমাৰ এইটো নালাগে, এইটো আমাৰ যি আছে 90 ডিগ্ৰী থাকি যাব, কিন্তু এই দুটা কোণৰ ওপৰতহে আমি সদায় চাব লাগিব। তো চোৱা, তো এইটো যিটো ত্ৰিগোণমিতিৰ পৰিচয়, যিখিনি দৰকাৰ মই সেইখিনিহে আলোচনা কৰিম তোমালোকৰ লগত, আৰু তোমালোকে এইটো ভালকৈ চাই ল'বা যে কেনেকৈ কৰা হয়। আমি ত্ৰিগোণমিতিত ছয়টা আমি কি পাইছোঁ? সাইন পাইছোঁ, যেনেকুৱা সাইন পাইছোঁ, কস, টেন, কট, সেক আৰু কসেক, এইখিনি পাইছোঁ।
আমি সদায় কি কৰিব লাগিব, কোণবিলাকৰ লগতহে সম্পৰ্ক ৰাখিব লাগিব। তো কোণবিলাক যদি কোণটোক আমি কি কৰোঁ, চিনাক্ত কৰোঁ বা কিবা এটা নাম দিওঁ, ছাপ'জ থিটা দিছোঁ, এইটো এটা গ্ৰীক লেটাৰ হয়, তোমালোকে পাবা এইটো গ্ৰীক লেটাৰ থিটা, এইটো থিটা দি লওঁ, তেনেহ'লে আমি কি পাম, কোণৰ ওপৰত থকাহে পাম। এইটো চোৱা, চাইন থিটা মানে থিটা কোণ, কছ থিটা, থিটা কোণ হ'ব টেন থিটা, একেদৰে কট থিটা, চেক থিটা, কচেক থিটা। এইবাৰ চোৱা, আৰু এটা ইয়াতে এটা ডাঙৰ কথা হ'ল যে আমি যিহেতু সমকোণী ত্ৰিভুজৰ ওপৰত কথা পাতি আছোঁ আৰু সূক্ষ্মকোণৰ ওপৰত, তো আমি যেতিয়া কি কৰিম চোৱা, কছ ল'ম বা চাইন ল'ম, লোৱাৰ লগে লগে কিন্তু আমাৰ কি হ'ব, এই নামবিলাক যে আছে এ কোণ, চি কোণ, যেতিয়া আমি এই কোণটো ল'ম তেতিয়া কিন্তু আমাৰ বাহুবিলাক চেঞ্জ হৈ যাব, আৰু যেতিয়া আমি চি কোণ ল'ম তেতিয়া কিন্তু আমাৰ বাহুবিলাক চেঞ্জ হৈ যাব, কিন্তু আমাৰ অতিভুজটো কিন্তু একে থাকিব, কিন্তু এই দুটা বাহু আমাৰ চেঞ্জ হৈ যাব। কেনেকৈ হয় চোৱা, যেতিয়া আমি চিটো ল'ম নহয়, তেতিয়া কি হ'ব, এই চি এংগেল চিৰ বিপৰীত বাহু কোনটা আছে, এ বি আছে, তো এ বিটা কি হ'ব তোমাৰ লম্ব হৈ যাব, আৰু বি চিটা কি হ'ব ভূমি হৈ যাব। এইবাৰ ঠিক একেদৰে যদি আমি এ এংগেল এৰ কথাটো কওঁ, এংগেল এৰ বিপৰীত বাহুটো কি আছে, বি চি, তো বি চিটো কিন্তু তেতিয়া লম্ব হৈ যাব আৰু এ বিটো কিন্তু ভূমি হৈ যাব। এই কথাখিনি কিন্তু অতি গুৰুত্বপূৰ্ণ কথা হয়, কাৰণ এইখিনি যদি তুমি ভালকৈ বুজিব পাৰিছা তেনেহ'লে তুমি কিন্তু ট্ৰিগনমেট্ৰি ভালকৈ কৰিব পাৰিবা। তো ভিডিঅ' কণ্টিনিউ কৰি থাকা, মই কি কওঁ ভালকৈ শুনা আৰু ভিডিঅ'টো শেষলৈকে চাবা। এইবাৰ চোৱা, এইটো ট্ৰিগনমেট্ৰিক অনুপাতটো দিছে কিতাপখনত, তো আমি যদি ইয়াৰে ছবিটো চাওঁ যে এ বি চি এটা কি আছে সমকোণী ত্ৰিভুজ, আৰু এইটো হ'ল 90 ডিগ্ৰী এংগেল বি, তেনেহ'লে ইয়াৰ বিপৰীত বাহুটো হ'ল এ চি, গতিকে এইটো কি হ'ব অতিভুজ, আৰু এ কোণৰ সন্নিহিত বাহু, এইটো হ'ল কি এংগেল এ, এই কোণটোৰ এইটা হ'ল কি সন্নিহিত বাহু, আৰু এই এংগেল এৰ বিচিটা হ'ল কি বিপৰীত বাহু। ইয়াতে দিছে চোৱা যে আমি যদি এটা এ বি চি সমকোণী ত্ৰিভুজ এটা কল্পনা কৰি লওঁ বা ভাবি লওঁ, তেনেহ'লে কি হ'ব, ইয়াৰ চি এ বি এটা সূক্ষ্মকোণ, চিটোও সূক্ষ্মকোণ হয়। তো চোৱা, এই কোণৰ সাপেক্ষে বি চি বাহুৰ অৱস্থান আমি যদি মন কৰোঁ, এইটো কোণৰ সাপেক্ষে যদি আমি বি চি বাহুৰ অৱস্থানটো মন কৰোঁ, কি হয় তেনেহ'লে, তো ইয়াৰ সন্মুখত, ইয়াৰ এই কোণৰ সন্মুখত কি আছে চাবা, বা বি চি বাহুৰ সন্মুখত কি আছে এংগেল এ, আমি ইয়াকে এই কোণৰ বিপৰীত বাহু বুলি কওঁ, আৰু এই সমকোণী ত্ৰিভুজটোৰ এ চি হ'ল অতিভুজ, আৰু এ বি বাহুটো এটা কি হ'ব এংগেল এৰ এটা অংশ, গতিকে ইয়াকে কি কোৱা হ'ব, এই কোণৰ সন্নিহিত বাহু বুলি কোৱা হ'ব। ঠিক একেদৰে আমি যদি কি কৰোঁ, এইবাৰ চোৱা এই কোণ লৈছিলোঁ, এইবাৰ যদি আমি চি কোণটো লওঁ তেনেহ'লে কি হ'ব, চি কোণৰ বিপৰীত বাহু কি হ'ব এ বি হ'ব, আৰু এ বিটা কি হ'ব তোমাৰ চি কোণৰ বিপৰীত বাহু, আৰু তেতিয়া তোমাৰ কি হৈ যাব, বি চিটা কি হ'ব চোৱা, তেতিয়া এইটো হ'ব বি চিটা হ'ব কি সন্নিহিত বাহু। তো ঠিক এইবাৰ আমি যদি চাওঁ যে সমকোণী ত্ৰিভুজৰ বাহুবিলাক জড়িত কৰি কিছুমান নিৰ্দিষ্ট অনুপাতৰ সংখ্যা আগবঢ়াব লাগে, আৰু এইবিলাকক আমি কি বুলি ক'ম, ট্ৰিগনমেট্ৰিক অনুপাত বুলি কওঁ। তো দিছে এ বি চি সমকোণী ত্ৰিভুজৰ এই কোণৰ ট্ৰিগনমেট্ৰিক অনুপাতবিলাকৰ সংখ্যা হ'ল, ইয়াতে এনেকৈ দিছে, মই তোমালোকক অলপ বেলেগকৈ শিকাম, চোৱা কেনেকৈ চাব লাগে এইটো বস্তু। আমি যিহেতু এতিয়া সমকোণী ত্ৰিভুজটোৰ ট্ৰিগনমেট্ৰিক অনুপাতবিলাক উলিয়াই ল'ম, গতিকে তাৰ কাৰণে মই এতিয়া তোমালোকক এটা মন্ত্ৰ দি দিছোঁ, চাবা ভালকৈ মনত ৰাখিবা, যে কি লক ভক লভ কল কভ ভল, মানে লকৰ ওলোটাটো কি হ'ব কল, ভকটো কি হয় কভ, আৰু লভটো কি হ'ব ভল। চোৱা লক মানে কি আহি যাব চাইন, ভক মানে কি হ'ব কজ, আৰু লভ মানে কি হ'ল টেন, আৰু ইয়াতে কল কি হ'ব
ইয়াৰ ওলোটাটো হৈ যাব কচেক, কহ কি হ'ব চেক আৰু ভৰটো কি হ'ব কট। তো আমাৰ ত্ৰিগোণমিতিক অনুপাত কি আছে? এই 6টা আছে, সাইন, কস, টেন, কট, সেক, কসেক। আমি এইখিনি কিন্তু মেমৰাইজ কৰি ল'ব লাগিব। তো তোমালোকে এইটো মেমৰাইজ কৰি একেবাৰে সহজ, চাই ল'বা কেনেকৈ কৰা হয়। সাইন, কস, টেন, কট, সেক, কসেক। তো এইটো সাইন মানে কি হ'ব? ল ক। ইয়াতে মই কিন্তু তোমালোকক কি দিছোঁ? লক লক মানে কি হ'ব চোৱা, লম্ভ, এইটো কি হ'ব কৰ্ণ। লক মানে কি হ'ব? লম্ভ কৰ্ণ, মানে লম্ভ বাই কৰ্ণ। ত্ৰিভুজটোৰ যদি আমি কি লওঁ, এইটো ভূমি বুলি লওঁ, এইটো কি বুলি লৈছোঁ? লম্ভ, আৰু এইটো কি? অতিভুজ বা কৰ্ণ। চোৱা আমি যদি এনেকৈ লিখি লওঁ যে ভূমি যদি হয় তেতিয়াহ'লে বি লিখিম বেজ, আৰু এ বি মানে কি লিখিম? লম্ব মানে পাৰপেণ্ডিকুলাৰ, আৰু এ চিটো কি হ'ব তোমাৰ? কৰ্ণ, মানে এইটো কি হ'ব? হাইপোটেনিয়াছ। তো আমি কিন্তু এইবিলাক ইউজ কৰিম, পাৰপেণ্ডিকুলাৰ, বেজ, হাইপোটেনিয়াছ, আমাৰ ইজি কৰাৰ কাৰণে। এতিয়া তোমালোকে চোৱা সাইনটো হ'বলৈ হ'লে ছাপ'জ আমি যদি কি কৰোঁ, এংগেল চিৰ সম্পৰ্কে কওঁ, তেনেহ'লে কি লিখিম? যদি আমি এই এংগেল চিৰ বিষয়ে আলোচনা কৰোঁ, এই কোণটো মানে সূক্ষ্ম কোণৰ বিষয়ে যদি কথা পাতোঁ, তেনেহ'লে কি হ'ব? এই ত্ৰিভুজটোৰ এংগেল চি হ'লে আমাৰ কি হ'ব লাগিব? সাইনত কি হ'ব চোৱা, সাইন চি। তো কি লিখিবা? সাইন চি। তো সাইন চি হ'লে আমি যদি অনুপাতত লিখোঁ, তেতিয়াহ'লে কি লিখিম? তো লম্ভ বাই কৰ্ণ। সাইনত কি হয় চোৱা, লম্ভ বাই কৰ্ণ। তো লম্ভ বাই কৰ্ণ হ'লে ইয়াৰে লম্ভ কোনটা আছে? যেহেতু এইটো চি হয়, চিৰ বিপৰীত বাহুটো কি আছে? এ বিটা কি হ'ব? লম্ব, আৰু বি চিটা হ'ব কি? ভূমি। তো কোণ চেঞ্জ কৰাৰ লগে লগে তোমাৰ কিন্তু এই সাইড কি হ'ব? চেঞ্জ হৈ যাব। তো চি লৈছোঁ, চি ল'লে কি হ'ব? লম্বটো হ'ব এ বি, আৰু ভূমিটো হ'ব কি? বি চি। তো কি হ'ব? লম্ব বাই কৰ্ণ। লম্ব কি আছে? এইটো এ বি আছে লম্ব, আৰু কৰ্ণটো কি আছে? এ চি। এইটো লিখা এ চি। তো চোৱা, তো এইটো হ'ল পি লিখিব পাৰোঁ, এ বি মানে পি, আৰু এ চি মানে কি লিখিব পাৰোঁ? এইচ। তাহলে কি হ'ব? সাইন চি মানে কি হয়? পি বাই এইচ। ঠিক একেদৰে আমি যদি চাওঁ কস চি, তাহলে কি হ'ব? কস চিৰ কাৰণে চোৱা, কচৰ কাৰণে হৈছে ভক, মানে ভূমি বাই কৰ্ণ। তাহলে ইয়াৰ ভূমিটো কি আছে? বি চি বাই কি হ'ব? কৰ্ণটো এ চি। ঠিক একেদৰে মই লিখি লৈছোঁ টেন চি। টেন চিটো কি হ'ব? টেন চি মানে আমি কি পাইছোঁ? লভ, মানে লম্ব বাই ভূমি। তো লম্বটো কি আছিলে? এ বি, আৰু ভূমিটো কি আছে? বি চি। তো পি বাই বি হ'ব কট চি ন। কট চি মানে চোৱা, এইটো হ'ল আমাৰ কটৰ কি হৈছে? ল, মানে ভূমি বাই লম্ব। মানে ভূমিটো কি আছে ইয়াৰে? ভূমিটো আছে এইটো বি চি, আৰু লম্বটো কি আছে? এ বি। তো লিখা হৈছে বি চি বাই এ বি, এইটো কি হ'ব? বি বাই পি। তাৰপিছত আহিলে চেক চি মানে কি হ'ব? চোৱা, এইটো আমি কি পাইছোঁ? কভ মানে কি হৈছে? কৰ্ণ বাই ভূমি। এতিয়া মই লিখি লৈছোঁ কৰ্ণ বাই ভূমি। কৰ্ণ কোনটো আছে ইয়াৰে? কৰ্ণটো আছে এ চি, আৰু ভূমিটো হ'ল কি? বি চি। তো কি হ'ব? চেক চি ইজিকেল টু এ চি বাই বি চি, এইটো এইচ বাই বি, আৰু কচেক চিটো হ'ল কি? এ চি বাই এ বি। তো কচেক চি মানে কি লিখিছোঁ? ন, কৰ্ণ বাই লম্ব। তো কৰ্ণকটো কি আছে আমাৰ? এ চি, আৰু লম্বটো কি আছে? এ বি। তাৰমানে আমি কি লিখিব পাৰোঁ? এ চি বাই এ বি। মই লিখিছোঁ এ চি বাই এ বি, আৰু এইটো হ'ল এ চি মানে হাইপোটেনিয়াছ, আৰু এ বি হ'ল কি? ভূমি বেজ। তো ইয়াৰ পৰা চোৱা, আমি এটা বস্তু ইয়াৰ পৰা সিদ্ধান্তত উপনীত হ'ব পাৰোঁ যে, চাবা টেন চি, এইখিনি চোৱা ক্লিয়াৰ হৈ যাব তোমালোকৰ। এইটো টেন চি আৰু কট চি, ডিফাৰেঞ্চটো কি আহে চোৱা। টেন চি হ'ল পি বাই বি, আৰু কট চিটো হ'ল কি? বি বাই পি। তাৰমানে ইয়াৰ ওলোটাটো হৈ যায়। ঠিক একেদৰে সাইন চি চাবা, সাইন চি হ'ল পি বাই এইচ, আৰু এইফালে চোৱা
cos c, cosec c মানে কি হ'ব h by b। আৰু cosec c টো হৈ আছে কি h by b। তাৰমানে আমি কি পালো এবাৰ sin c পাইছো p by h আৰু cosec c পাইছো কি h by p, মানে ওলোটাটো হৈ আছে। ঠিক একেদৰে আমাৰ cos c টো হৈছে কি b by h আৰু sec c টো হৈছে কি h by b। চোৱাচোন এইটোৰ ওলোটাটো হৈছে এইটো। গতিকে আমি ইয়াৰ পৰা কি লিখিব পাৰো যে sin c সমান সমান আমি লিখিব পাৰো কি 1 by cosec c। এইটো ওলোটাটো আহি যায়। এবার cos c সমান সমান আমি কি লিখিব পাৰো 1 by sec c আৰু tan c টো আমি কি লিখিব পাৰো 1 by cot c। এইখিনি আমি লিখিব পাৰো। নাইবা cosec c সমান সমান আমি কি লিখিব পাৰো 1 by sin c। ঠিক একেদৰে sec c সমান সমান আমি লিখিব পাৰো 1 by cot c আৰু cot c সমান সমান আমি লিখিব পাৰো 1 by tan c। ইতিমধ্যে আমি ট্ৰিগনমেট্ৰি অনুপাতকেইটা চাই ললো। এইবাৰ আমি এক্সাৰসাইজ 8.1 কৰিম। ইয়াৰে প্ৰথম কোৱেশ্চনটো হ'ল ট্ৰায়েংগল এ বি চি ত্ৰিভুজৰ বি কোণ সমকোণ আৰু এ বি সমান সমান 24 সেন্টিমিটাৰ, বি চি সমান সমান 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা। চোৱা ফাৰ্ষ্ট 1 নম্বৰটো দিছে কি সাইন এ ওলাব দিছে, cos এ ওলাব দিছে, 2 নম্বৰটো sin c আৰু cos c। ইয়াৰ কাৰণে ফাৰ্ষ্ট আমি এটা সমকোণী ত্ৰিভুজ আমি আঁকি ল'ম। চোৱা মই আঁকি লৈছো সমকোণী ত্ৰিভুজ এটা এ বি চি, এটা সমকোণী ত্ৰিভুজ আৰু ইয়াৰ বি কোণটো হ'ল কি সমকোণ। আৰু ইয়াৰ এ বি সমান সমান 24 সেন্টিমিটাৰ আৰু বি চি সমান সমান 7 সেন্টিমিটাৰ। তো এ বিটো কিমান দিছে 24 সেন্টিমিটাৰ আৰু বি চিটা কিমান দিছে 7 সেন্টিমিটাৰ। তো চোৱা আমি যেহেতু কি কৰিব লাগিব সাইন এ ওলাব লাগিব, cos এ ওলাব লাগিব আৰু sin c cos c ওলাব লাগিব। তো তাৰ কাৰণে আমাৰ এইটো ত্ৰিভুজৰ গোটেইকেইটা বাহুৰ দিকটো আমি জানিব লাগিব। তো যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ হয়, গতিকে আমি কি কৰিব পাৰো পাইথাগোৰাছ থিয়ৰেম উপপাদ্য ব্যৱহাৰ কৰি আমি AC বাহুটোৰ যোগটো উলিয়াব পাৰো। কাৰণ আমি আগতে পাইছো যদি এটা সমকোণী ত্ৰিভুজৰ দুটা বাহুৰ যোগ দিয়া থাকে তেনেহলে আমি পাইথাগোৰাছ উপপাদ্য ব্যৱহাৰ কৰি আমি তৃতীয়টো বাহুৰ যোগটো উলিয়াব পাৰো। তো চোৱা এইটো আমাৰ কি আছে অতিভুজ আছে ন। আমি কি জানো পাইথাগোৰাছ থিয়ৰেমৰ উপপাদ্যটো কি আছিলে? তো আমাৰ পাইছিলো তাতে কি যে হাইপোটেনাস স্কয়াৰ, চাবা এইটো কৰ্ণ, এইটো হাইপোটেনাস হয়, এইটো বেচ বি হয়, এইটো পারপেন্ডিকুলার কি হয় পি হয়। অলরেডি মই কৈ দিছো কোনটো কি লিখা হয়, তোমালোকে বুজি পাবা। তো ইয়াৰ পৰা আমি কি লিখিব পাৰো হাইপোটেনাস স্কয়ার ইজিক্যাল টু আমি লিখিব পাৰো বেচ স্কয়ার প্লাস পারপেন্ডিকুলার স্কয়ার। সো এইটো আৰু এইটো দিয়া আছে তেনেহলে আমি এইটো ওলাব পাৰো ইজিলি। তো ইয়াৰ পৰা আমি কি লিখিব পাৰো h ইকুৱেলস টু আন্ডার রুট আমি কি লিখিব পাৰো বি স্কয়ার প্লাস পি স্কয়ার। এতিয়া ত্রিভুজ এ বি সি আমি কি পাম AC স্কয়ার সমান সমান AB স্কয়ার প্লাস BC স্কয়ার। এতে লিখিবা পাইথাগোরাস উপপাদ্য ব্যবহার করি, পাইথাগোরাস উপপাদ্য ব্যবহার করি। তো আমি AC টো হে ওলাব লাগে, তো আমাৰ যেনেকৈ আছে ঠিক তেনেকৈ আমি ৰাখি দিম। AB টো হ'ল কি 24 স্কয়ার আছে, 24 স্কয়ার হ'ব প্লাস BC টো হ'ল কি 7 স্কয়ার হৈ যাব। তো ইয়াৰ পৰা আৰু কি লিখিব পাৰা যে AC স্কয়ার সমান সমান 24 স্কয়ার মানে কিমান হয় 576। তো তোমালোকে এইটো কৰি ল'বা। চোৱা 24 পূৰণ কৰি লোৱা কিমান হয় 16 6 1 হ'ব 8 9 8 4 কৰাচোন এবাৰ এইখিনি 6 8 9 17 7 1 5।
কিমান হ'ব 576 এইটো লিখা 576 প্লাস 7 স্কয়ার মানে তো জানো এইটো 49 হয় গতিকে আমি কি লিখিব পাৰো ইয়াৰ পৰা ac স্কয়ার ইকুয়ালস টু এই দুটা প্লাস কৰিলে কিমান হ'ব 6 to 5 তো ইয়াৰ পৰা আকৌ আমি কি লিখিব পাৰো যে ac স্কয়ার সমান সমান এটা আমি লিখিব পাৰো 25 স্কয়ার হয়নে তো সোয়া এই দুফালে স্কয়ার আছে গতিকে আমি কি লিখিব পাৰো ac সমান সমান 25 মানে ac বাহুটোৰ যোগ হল আমাৰ কিমান 25 এইখিনি হৈ যাব এবাৰ আমাৰ 25 সেন্টিমিটার তো সোয়া তিনিটা বাহুৰ যোগ আমাৰ অলৰেডি হৈ গল এতিয়া আমি কি কৰিব পাৰো sin c cos c sin a cos a আমি ওলাব পাৰো যদি ফার্স্ট আমি sin a টো ওলাও তেনেহলে আমাৰ কি হ'ব এই এঙ্গেলটো হ'ব sin a এইটো হল এঙ্গেল a তো এই এঙ্গেলৰ সাপেক্ষে যদি আমি কি কৰো অনুপাত কেইটা ওলাই লও তেনেহলে কি হ'ব সোয়া এইটোৰ বিপরীত বাহুটো কি আছে BC তো কি হ'ব এটা হ'ব কি লম্ব আর এটা হ'ব কি ভূমি তো তেনেকে এবাৰ আমি কৰিম এবাৰ সোয়া আমাৰ কি আছে এবাৰ sin a তো sin আমি কি লিখিম তো sin এ আমাৰ কি আছিল তো আমি sin এর কারণে কি পাইছিলো লম্ব বাই কর্ণ তো লম্ব বাই কর্ণ কোনটা আছে সোয়া এবাৰ লম্বটো হ'ব কি BC আৰু কৰ্ণটো হ'ব কি AC আমি কি লিখিব পাৰো BC বাই AC তো sin এ সমান সমান কি হ'ব BC বাই AC আৰু BC এর ভ্যালুটো আমাক কিমান দি আছে 7 সেন্টিমিটার আৰু AC টো আমি অলরেডি ওলাইছো কিমান হল 25 গতিকে sin এর অনুপাতটো কি হ'ব 7/25 ঠিক একেদৰে এবাৰ আমি যদি চাও cos A cos A কি হ'ব সোয়া cos A cos A মানে আমি কি লিখিব পাৰো এটা হ'ব cos এর কারণে ভক মানে ভূমি বাই কর্ণ তো ভূমি কোনটো আছে কর্ণ কোনটো আছে আমি চাই লও সোয়া ত্রিভুজটোৰ এটা হল কি ভূমি এইটো হল কি কর্ণ তার মানে আমি কি লিখিব পাৰো AB বাই AC লিখা এবাৰ তো লিখা হল AB বাই AC আৰু AB এর ভ্যালুটো হল কি 24 আৰু AC টো হল কিমান 25 তাহলে কি পালো আমি cos এর অনুপাতটো পালো 24/25 এবার সোয়া 1 আর 2 নম্বরটো কি দিছে sin c তেনেহলে কি হবে তো c মানে আমাক এই c কোণটো দিছে তো এই কোণটোৰ বিপরীত বাহু কি হ'ব AB তো AB টো কিন্তু এবাৰ লম্ব হৈ যাব আগৰটোৰ ক্ষেত্ৰত কিন্তু BC টো লম্ব আছিল কিন্তু কোণটো চেঞ্জ হৈ গল গতিকে আমাৰ লম্বটো কি হ'ব AB মানে কোণটোৰ বিপরীত বাহুটো আমি সদায় চাব লাগে তো কোণটোৰ বিপরীত বাহু কি আছে AB টো হ'ব লম্ব আৰু এইটো হৈ যাব এবাৰ আমাৰ কি ভূমি তো আমাক ওলাব দিছে কি sin c তো কি লিখিব পাৰিম আমি sin c টো সোয়া সাইনৰ কাৰণে আছিল লম্ব বাই কৰ্ণ তো আমি এইটো লিখিলে হল তো লম্ব বাই কর্ণ লম্ব হল AB আৰু কর্ণ হল লম্ব বাই কর্ণ লম্ব হল AB কর্ণ হল কি AC তো AB এর ভ্যালুটো হল কি 24 আৰু AC এর কিমান হল 25 এবাৰ হল আমাৰ cos C সো cos এর কারণে কি আছিল ভক ভূমি বাই কর্ণ তো লিখা তো ত্রিভুজটো হলে ভূমি কি হ'ব এটো ভূমি এটো লম্ব হৈ গল এবাৰ আমাৰ তো ভূমিটো হ'ব BC BC বাই কি হ'ব AC তো কি হল cos C সমান সমান BC বাই AC সমান সমান কিমান হ'ব BC এর ভ্যালুটো হল 7 আৰু AC হল 25 1 নাম্বাৰটো আমাৰ অলরেডি ক্লিয়ার হৈ গল